যি নতুনকৈ গঠিত চিমেণ্ট চিচিটঙানী ডেভেলপমেণ্ট ব্লকত গাঁও পঞ্চায়ত গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই মৰ্মে যোৱাকালি আমাৰ ইয়াতে 7খন গাঁও পঞ্চায়ত গঠন কৰা বুলি আমি গম পাইছোঁ আৰু তাতে এটা অনাকাংক্ষিত ঘটনাও ঘটিছে বুলি আমি গম পাইছোঁ। কিন্তু তাতে আমি যোৱাকালি ছ'চিয়েল মিডিয়াৰ থ্ৰুদি গম পালোঁ যে আমাৰ TMPKৰ নাম লগতে মোৰ নাম বিশেষকৈ সাঙুৰকাই থকা বুলি আমি গম পোৱাৰ পিছত চালোঁ যে সঁচাকৈ মোৰ নামটো বিশেষকৈ প্ৰাগ নিউজ চেনেলত আমাৰ নামটো আৰু ফটো এতিয়া লগোৱা আমি দেখিলোঁ। আপোনাৰ নামটো এঠাইত যিটো উল্লেখ আছে মই প্ৰতিক্ৰিয়া ব্যক্ত কৰিব বিচাৰিছোঁ। মই সুধিব বিচাৰিছোঁ আমাৰ মাধুৰ্য শইকীয়াকে মই সুধিব বিচাৰিছোঁ, মই কেতিয়া কেনেধৰণে মই আক্ৰমণৰ লগত জড়িত হ'লোঁ, মই নিজেও আচৰিত হৈছোঁ মোৰ নামটো অহাৰ কাৰণে। মোৰ মৃদুল দলে, যোনটো মিণ্টু দলে বুলি লিখিছে, মিণ্টু দলেৰ নাম উল্লেখ কৰাৰ কাৰণে মই আচৰিত পাইছোঁ। আমাৰ এনেধৰণৰ কোনো ৰেকৰ্ডো নাই আজিলৈকে। ছাত্ৰ সংগঠনক নেতৃত্ব দিয়া হিচাপে আমি ষ্টুডেণ্ট ৰিফৰ্মৰ কাৰণে ইমান লাগি আছোঁ, সমাজখনৰ সংস্কাৰৰ বাবে ইমান লাগি আছোঁ। আপোনালোকে আমাক সহায় কৰিছে, আপোনালোকক কিয় আমি বেয়া পাম? আপোনালোকৰ প্ৰতি আমাৰ সন্মান সদায় আছে, সদায় থাকিব। আৰু মোৰ যি প্ৰতিচ্ছবি সংবাদ মাধ্যমত প্ৰচাৰ হ'ল, বাতৰিত প্ৰচাৰ হ'ল, তাৰ বাবে মই বিশেষভাৱে মাধুৰ্য শইকীয়াকো আমি গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। এনেধৰণে তথ্য নোহোৱাকৈ ভিত্তিহীনভাৱে আমাৰ নাম, আমাৰ ভাৱমূৰ্তি জনমানসত নষ্ট কৰাৰ যি প্ৰচেষ্টা, এইটো মই একদম দুখ প্ৰকাশ কৰিছোঁ। আৰু ভাবিছোঁ মই এতিয়া আইনীভাৱে মই কিছু পদক্ষেপ বা আইনৰ কাষ চাপিবলৈ লাগিব, কিয়নো মোৰ নাম গোটেই সমগ্ৰ অসমতেই বাতৰিত এতিয়ালৈকে প্ৰচাৰ হোৱা বুলি খবৰ পাইছোঁ আৰু চাইছোঁ। মই কি কাৰণে মোৰ নামটো সাঙুৰকালে, তাকামি সিং পৰিংকাবাঙৰ নাম কিয় সাঙুৰকালে, তাৰ বাবে মই অতি দুখ অনুভৱ কৰিছোঁ। আৰু আপোনালোকৰ মাধ্যমেৰে মই পুনৰবাৰ জনাইছোঁ যে মাধুৰ্য শইকীয়াৰ ওপৰত আমি আইনী ব্যৱস্থা, আইনত কেনেধৰণৰ ব্যৱস্থা আছে সকলোবিলাক আমি পৰামৰ্শ লৈ আইনীভাৱে কিছু আমি ব্যৱস্থা গ্ৰহণৰ বাবে কাষ চাপিম। আৰু পুনৰবাৰ আহ্বান জনাইছোঁ যাতে যেন তাকামি সিং পৰিংকাবাং যি শৃংখলাবদ্ধ ছাত্ৰ সংগঠন, এই সংগঠনৰ নাম এনেধৰণৰ অসাংবিধানিক কাৰ্যত লিপ্ত হোৱা বুলি যাতে আকৌ অপপ্ৰচাৰ নকৰে, তাৰে আমি আহ্বান জনাইছোঁ। আমি সদায় আপোনালোকক শ্ৰদ্ধা আৰু সন্মান জনাই আছোঁ আৰু জনাই থাকিম। আৰু শেষত আপোনালোকৰ মাধ্যমৰ যোগেদি আমি আৰক্ষী প্ৰশাসনকো অনুৰোধ জনাইছোঁ, কালিৰ যি অনাকাংক্ষিত ঘটনা, এই ঘটনাটো কেনেকৈ ঘটিল, কেনেকৈ হ'ল, তাৰ উচিত তদন্ত কৰি যদি কোনোবা দোষী আছে তাক ন্যায় প্ৰদান কৰিবলৈ আমি তাকামি সিং পৰিংকাবাং পবিত্ৰ মঞ্চৰ পৰা আপোনালোকৰ যোগেদি অনুৰোধ জনাইছোঁ। শেষত আপোনালোকৰ মাধ্যমৰ যোগেদি আমি আৰক্ষী প্ৰশাসনকো অনুৰোধ জনাইছোঁ, কালিৰ যি অনাকাংক্ষিত ঘটনা, এই ঘটনাটো কেনেকৈ ঘটিল, কেনেকৈ হ'ল, তাৰ উচিত তদন্ত কৰি যদি কোনোবা দোষী আছে তাক ন্যায় প্ৰদান কৰিবলৈ আমি তাকামি সিং পৰিংকাবাং পবিত্ৰ মঞ্চৰ পৰা আপোনালোকৰ যোগেদি অনুৰোধ জনাইছোঁ।